হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু বন্ধ, সেইবাবে অলপমান ওলাই যাম। ক'ত যাম, কি কৰিম, সকলো দেখাম আপোনালোকক। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকে যেন। বৰ্তমান আমি গাড়ীত গৈ আছোঁ। আমি গাড়ীত মাইনা, মই, মাইনাৰ পাপা আৰু টিকিলা, আমি গোটেইকেইটা বৰ্তমান গৈ আছোঁ। এয়া আহি পালোঁ আমি শুৱালকুছি বস্ত্ৰ উদ্যান। শুৱালকুছি বস্ত্ৰ উদ্যানখন শুৱালকুছিৰ মেইন গেটটোৰ ওচৰতে আছে। আৰু বস্ত্ৰ উদ্যানখন ফ্ৰণ্টৰ ভাগটো দেখিবলৈ ইমানেই মোহনীয় যেন চাই থাকোঁ যেন লাগে। তাৰ সন্মুখৰ ভাগত ভেকুলী দিয়া গৈছে আৰু ভেকুলীৰ ওচৰত তাৰে বেং ছাতি আঁকা তেনেকুৱাৰে বনোৱা এটা গেট দেখা পোৱা যায়। এতিয়া মাইনা আৰু মাইনাৰ পাপাহঁতে গৈ পিনে টিকেট ল'ব আৰু মই ইফালে ভিডিঅ' কৰাত লাগি গৈছোঁ। এতিয়া মই গেটৰ পৰা লাহে লাহে সোমাই আহিলোঁ। সোমাই আহি বৰ্তমান ইয়াৰে দৃশ্যবোৰ দেখাই আছোঁ আপোনালোকক। চাওকচোন ইমান ধুনীয়া ইয়াৰ দৃশ্যবোৰ। এতিয়া মই অলপকৈ আগুৱাই গৈ আছোঁ। আপোনালোক তাৰ পৰিৱেশ দেখাম বাৰু। গেটৰ পৰা সোমাই অহাৰ সন্মুখভাগতে কেইজনমান ল'ৰা ছোৱালীয়ে মাৰ্বল খেলি থকাৰ দৃশ্য এটা দেখুওৱা গৈছে। তাৰ পৰা আমি আৰু অলপমান আগুৱাই যাম। তাতো আৰু কিছুমান দৃশ্য আছে, সেইবোৰো আপোনালোকক দেখুৱাই থাকিম। হাই, তোমালোকে খেলিছা? অলপ লাহে লাহে খেলিবা হে। টিকলা হাই বুলি কওঁ। হাই। দেহা হাই বুলি কোৱা। তাৰপিছত আগুৱাই আহি দেখা পোৱা গ'ল দুটা গৰুৰ ধুনীয়া দৃশ্য আমি দেখা পালোঁ। তাৰ পৰা আৰু অলপমান আগুৱাই গৈ আমি আৰু বেলেগ বেলেগ বস্তু দেখা পাম। নেক্সট আমি ইয়াতে দেখা পালোঁ দুগৰাকী মহিলাই তামোল পাণৰ বটা আগত লৈ আৰু খুন্দনাত তামোল খুন্দি কিবা কথা পাতি থকাৰ দৃশ্য দেখা পোৱা গ'ল। তাৰপিছত আমি এতিয়া বৰ্তমান মিউজিয়ামটোলৈ যাম। মিউজিয়ামৰ ভিতৰত কি কি আছে আমি সকলোবোৰ আপোনালোকক দেখাই থাকিম। মিউজিয়ামটোত সোমাই আহি আমি প্ৰথমতে দেখা পালোঁ পলু পালন কৰা বাঁহ বেতৰ সামগ্ৰী। ইয়াত দুগৰাকী মহিলাই মুগা পলুৰ পৰা কেনেকৈ সূতা কাটিব পৰা যায় তাকে দেখুওৱা হৈছে। পলুৰ পৰা এযোৰ পাট মুগা কাপোৰ তৈয়াৰ কৰিবলৈ এইখিনি সামগ্ৰী ব্যৱহাৰ কৰা হয়। ইয়াত গোহালি ঘৰ এটাত গৰু ৰখা হৈছে আৰু খেৰ অলপো থোৱা হৈছে। ইয়াতে ধুনীয়াকৈ নিৰ্মাণ কৰা কাপোৰ কেইযোৰমান দেখা পোৱা গৈছে। মুগা সূতা কটা হোৱাৰ পাছত কেনেকৈ সূতাৰ লেচা তৈয়াৰ কৰা হয় তাকে দেখুওৱা হৈছে। সূতাসমূহ লেচা হিচাপে তৈয়াৰ কৰি উলিওৱা দেখা পোৱা গৈছে। ববিন আৰু মহুৰাত যঁতৰেৰে সূতা কটা বা সূতা লোৱা দেখা পোৱা গৈছে। ড্ৰামত বাতি কৰা দৃশ্য এটা দেখা পোৱা গৈছে।
দুগৰাকী মহিলাই কেনেকৈ ড্ৰামত বাতি কৰি আছে আমি তাকে দেখা পালোঁ। বাতি কৰা হোৱাৰ পিছত বোৱা তোলা দৃশ্য দেখা পোৱা গৈছে। তাৰপিছত দুগৰাকী মহিলাই ঢেঁকীত ধান খুন্দা দৃশ্য এটা দেখা পোৱা গৈছে। কাপোৰত ফুল তুলিবৰ বাবে অংকন কৰি ওলোৱা গ্ৰাফ পেপাৰবোৰ দেখুওৱা পোৱা গৈছে। তাৰপিছত ইমানখিনি কাম কমপ্লিট হোৱাৰ পিছত শিপিনীয়ে তাঁতশালত বহি কাপোৰ বোৱা দৃশ্য এটা দেখা পোৱা গ'ল। ইয়াত কাপোৰ এযোৰ বৈ শিপিনীয়ে মানুহে পিন্ধিবৰ বাবে ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াই দিয়া এটা দৃশ্য দেখা পোৱা গ'ল। শিপিনীয়ে বনোৱা মুগা আৰু পাটৰ কাপোৰৰ ধুনীয়া দৃশ্য ইয়াতে দেখা পোৱা গৈছে। এই সকলোবোৰ দৃশ্য মিউজিয়ামত আছে। যদি আপোনালোকে এইবোৰ বস্তু চাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে বস্ত্ৰ উদ্যানত নিশ্চয় এপাক দেখা কৰে যেন। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিছোঁ, বাই, গুড নাইট।